কি হয় আমাৰ যিখিনি বৰমৰীয়া অসম পশুপালন পশু চিকিৎসা বিভাগ লগতে আসাম লাইভ ষ্টক ডেভেলপমেণ্ট এজেঞ্চি CEO ছাৰ ইমান চল চাতুৰি কৰি আমাৰ ইয়াত আহি তেখেতে কৈ গৈছে যে ইমান দম্ভালি মাৰি আৰু সেই বিষয়টো আমাৰ ক্ষেত্ৰত গ্ৰহণযোগ্য হ'ব নোৱাৰে মই এটাই কথাই কৈছোঁ যদি আমি কৃত্ৰিম প্ৰজনন কৰ্মী হিচাপে যদি আমি আছোঁ আলদাৰ লগত আছোঁ ভেকচিনেশ্যন চেংচাছ বানপানীৰ সময়ত পশুধনৰ খাদ্য বিতৰণ এই সকলো কামৰ ক্ষেত্ৰত কিন্তু বিভাগৰ প্ৰতিটো ক্ষেত্ৰতে আমি জড়িত হৈ আছোঁ তো এনেধৰণে ইমান নেগলেঞ্চি কৰিবৰ কাৰণে কিন্তু কাৰো অধিকাৰ নাই কাৰণ আমি বিভাগত কাম কৰিছোঁ আজি মই এই আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি বা সংবাদ মাধ্যমৰ যোগেদি অৱগত কৰিছোঁ আমাৰ যদি গুৰুত্ব নাই বা আমাৰ যদি বিভাগত যদি কোনো মৰ্যাদা নাই কিয় জিলাবিলাকৰ DVO সকলে জিলাবিলাকৰ VO ছাৰসকলে আমাৰ সতীৰ্থসকলক বাৰে বাৰে ফোন কৰি আছে কাৰণ প্ৰয়োজনীয়তা নাই যদি তেখেতলোকে আমাক বাহিৰ কৰিব লাগে তেওঁলোকে ক্লিয়াৰিফিকেশ্যন দিব লাগে আৰু এই বিষয়বস্তুটো এনেকুৱা ধৰণৰ পৰি থকা বিষয় কেতিয়াও হ'বই নোৱাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত